বিশাল শোভাযাত্ৰাৰে চতিয়াৰ পৰা জামুগুৰি হাটলৈ লৈ অনা হ'ল মহাবীৰ লাচিতৰ প্ৰতিমূৰ্তি। বিশাল শোভাযাত্ৰাৰে 5 কুইণ্টেল ওজনৰ 8 ফুট উচ্চতাৰ বীৰ লাচিতৰ প্ৰতিমূৰ্তিলৈ জামুগুৰি হাট আৰু চতিয়া দেখা পোৱা গ'ল ব্যাপক উৎসাহ উদ্দীপনা। যুৱ উদ্যোগী নীৰজ নিখিম হাজৰিকাৰ প্ৰচেষ্টাত জামুগুৰি হাটৰ শান্তি পৰিস্থিতিত কন্যকা মাৰ্কেটিং ছ'চাইটিৰ সন্মুখৰ ভাগত অহা লাচিত দিৱসৰ দিনটোতে সম্পূৰ্ণ মাংগলিক পৰম্পৰাৰে স্থাপন কৰা হ'ব এই বৃহৎ প্ৰতিমূৰ্তি। সেই উদ্দেশ্যে ভাস্কৰ্য শিল্পী মনজিত হাজৰিকাৰ হাতৰ পৰশত প্ৰাণ পাই উঠা এই প্ৰতিমূৰ্তিভাগ আজি এইদৰে সন্মুখত গজৰাজ আৰু পুষ্পসজ্জিত বাহনত জাতীয় সাজপাৰ পৰিধান কৰি বৃহৎ শোভাযাত্ৰাৰে লৈ অহা হয় কন্যকা মাৰ্কেটিং ছ'চাইটিৰ সন্মুখলৈ। ইয়াৰ পিছতে 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ নিচেই কাষত অৱস্থিত মাৰ্কেটিং ছ'চাইটিৰ সন্মুখত চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাৰ উপস্থিতিত প্ৰতিমূৰ্তিভাগ প্ৰতিষ্ঠা কৰা হয়। সহস্ৰাধিক লোকৰ উপস্থিতিত প্ৰতিমূৰ্তিভাগ প্ৰতিষ্ঠাৰ পিছত বিধায়ক হাজৰিকাই উদ্যমী যুৱক নীৰজ নিখিম হাজৰিকাৰ এই প্ৰচেষ্টাক শলাগ লোৱাৰ লগতে অসমীয়া জাতিৰ শৌৰ্য বীৰ্যৰ প্ৰতীক মহাবীৰ লাচিতৰ নিভাঁজ দেশপ্ৰেম তথা বীৰত্বক সাৰোগত কৰি অনাগত দিনত অসমীয়া জাতিটো আগবাঢ়িব লাগিব বুলিও মত পোষণ কৰে। আচলতে সমগ্ৰ নদুৱা অঞ্চলবাসী ৰাইজে এক গৰ্জন দিছে, এক হুংকাৰ দিছে যে বৰ্তমান যি সময়ৰ আহ্বান যে আমাৰ বৃহত্তৰ অসমীয়া জাতিটো একগোট হৈ থাকিব লাগিব, যিহেতু আমি জানো যে মহাবীৰ মহাযোদ্ধা লাচিতে অসমীয়া জাতিক একগোট কৰিছিল আৰু আহোম সাম্ৰাজ্যই তেখেতৰ নেতৃত্বত মোগলক 17 বাৰকৈ পৰাজিত কৰিছিল আৰু আমাৰ শৌৰ্য বীৰ্য মান মৰ্যাদা আমি তেওঁৰ বাবেই আজি হয়তো এনেদৰে সুখত আমি জীয়াই আছোঁ। গতিকে মই ভাবোঁ যে বৰ্তমান যুৱ প্ৰজন্মৰ প্ৰত্যেকজন প্ৰতিনিধিৰ ই এক জাতীয় দায়িত্ব যে তেওঁলোক ওলাই আহিব লাগে। আৰু আজি আমি দেখিছোঁৱেই যে তেওঁলোকৰ যি স্বতঃস্ফূৰ্ত সঁহাৰি জাতি ধৰ্ম ভাষা দল সংগঠন নিৰ্বিশেষে ৰাইজ আই মাতৃ যুৱক যুৱতী জ্যেষ্ঠ ভাতৃ কনিষ্ঠ ভাতৃ সকলো ওলাই আহি যি স্বতঃস্ফূৰ্ত সঁহাৰি আমাক জনালে আৰু আমি চতিয়াৰ পৰা জামুগুৰিলৈ এক বৰ্ণিল শোভাযাত্ৰাৰে আমাৰ অসমৰ শৌৰ্য বীৰ্যৰ প্ৰতীক মহাবীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি আনি ইয়াত এতিয়া উপস্থিত হৈছোঁ। আজি আমি মূৰ্তিভাগ জামুগুৰি মাৰ্কেটিং কমপ্লেক্সৰ প্ৰাংগণত প্ৰতিষ্ঠা কৰিম, ইয়াত থ'ম আৰু মূৰ্তিভাগৰ আনুষ্ঠানিক উন্মোচন কৰা হ'ব 24 নৱেম্বৰ দেওবাৰ অৰ্থাৎ লাচিত দিৱসৰ দিনা। আৰু মই আপোনালোকক জনাবলৈ পাই আনন্দিত হৈছোঁ যে মূৰ্তিভাগ শুভ উন্মোচন কৰিবলৈ আমি আহ্বান জনাইছোঁ, আমি নিমন্ত্ৰণ জনাইছোঁ ৰূপন গোহাঁই বৰুৱা ডাঙৰীয়াক। বিহালীৰ পৰা কৰণ শইকীয়াৰ ৰিপৰ্ট, নিউজ তালবা অসম নৰ্থ ইষ্ট। নিউজ 12 অসম নৰ্থ ইষ্ট। যাত্ৰা আমাৰ অবিৰত, সংকল্প অপ্ৰতিৰোধ্য।